আচৰিত কথা এতিয়া আপোনালোকে যে সকলো আহিছে আমি যে আহি এখন ঘৰলৈ উঠি আহিছোঁ এনেকুৱা এটা মানে পৰিৱেশত সকলো একেলগ হ'ব বুলি ভবা নাছিলোঁ আৰু লগ পাই থাকোঁ আজি যোৱা সপ্তাহটো লগ পাইছোঁ আমি এটা অনুষ্ঠানত আছিলোঁ অনুষ্ঠানটোত উপভোগ কৰিছে তেওঁ খুব ভালকৈ ধুনীয়াকৈ ধেমালিও কৰিছে আমাৰ লগত তো সেই বেইবা যে আজি আমাৰ মাজত নাইকিয়া হৈ যাব সেইটো ভাবিব পৰা নাই এতিয়াও এই কঠিন সময়ত যুঁজিবলৈ তপন দা আৰু তেওঁৰ কন্যাক ঈশ্বৰে সাহস দিয়ক সেয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মানে সেইটো আমি গম নাপাওঁ কথাটো শুনিহে আহিছোঁ ইয়ালৈ সেইখিনি এতিয়া আমি মানে জানিব ইচ্ছুকহে আছোঁ তপন দাৰ পৰা কিনো হৈছে তেওঁ অসমীয়া ছবিৰ কাৰণে যথেষ্টখিনি কৰিছে আৰু এতিয়াও বহুত কাম কৰিবলৈ তেওঁৰ আশা আছিলে সদায় লগ পালে কয় আমি কাম কৰিম দেই আৰু প্ৰত্যেকটো চৰিত্ৰই তেওঁৰ কাৰণে সদায় এটা চেলেঞ্জ হৈ আছিলে মই যিমানখিনি লগ পাইছোঁ মই মুনীন বৰাৰ জৰিয়তে প্ৰথম ছবিত লগ পাইছোঁ তাৰপিছত নিজাকেও তেওঁ কাম কৰিছোঁ মই বাৰ লগত প্ৰত্যেকটো চৰিত্ৰ তেওঁ অধ্যয়ন কৰিছিলে আৰু প্ৰত্যেকটো চৰিত্ৰ তেওঁ খুব চিৰিয়াছলি কাম কৰিছিলে আৰু তেওঁৰ পৰা আচলতে আমি নতুন প্ৰজন্মই শিকিব লগা বহুত কথাই থাকি গ'ল গতিকে বেইবা এখন ইনষ্টিটিউট নিচিনা তেওঁ ভাল নাচিছিলে ভাল অভিনয় কৰিছিলে গতিকে সম্পূৰ্ণ এগৰাকী অভিনেত্ৰী আছিলে বেইবা আৰু আটাইতকৈ ডাঙৰ কথা আছিল যে তেওঁ খুব ভাল এজন সৎ লোক আছিলে এজন সৎ শিল্পী আছিলে গতিকে তেওঁৰ কথাতে আমাৰ মাজৰ পৰা হেৰুৱাই আজি আমি সকলোৱে মৰ্মাহত হৈ পৰিছোঁ আমি সঁচাই এজন অভিভাৱক হেৰুৱাইছোঁ আৰু এনেকুৱা ধৰণৰ ঘটনাবোৰ যাতে নহওক নুশুনো সেয়ে বিচাৰোঁ আমিও কেতিয়াও শুনিব নিবিচাৰোঁ যে আমাৰ মাজত এনেকৈ আঁতৰি যাব কোনোবা আৰু এতিয়াওতো ভাবিব পৰা নাই যে বেইবা যদি শুই আছে যে আমাৰ মাজত নাই সেই কথাটো এতিয়াও ভাবিব পৰা নাই মই বিশ্বাস কৰা নাছিলোঁ যেতিয়া প্ৰথম মোৰ ফোনটো আহিছে ফোনটো আহোঁতে মই উৰা বাতৰি বুলি ভাবিছিলোঁ তেনেকুৱাতো বহুত খবৰেই ওলায় তাৰপিছত মই কথাটো প্ৰথমতে ইমান গুৰুত্ব দিয়া নাছিলোঁ তাৰপিছত যেতিয়া লাহে লাহে ফোন অহাটো বেছ ঘনে ফোন আহিব ধৰিলে তাৰপিছত মই নিজে কনফাৰ্ম হ'লোঁ মই আহিলোঁ ইয়ালৈ শান্তিপুৰত আহি যেতিয়া এইটো কোনো বয়স নাছিল পূৰবী শৰ্মাৰ যোৱাৰ বয়স নহয় এতিয়া কাম কৰাৰ বয়স আছিল মই যিহেতু তেওঁৰ লগত মোৰ 94 যেতিয়া মই মোবাইল থিয়েটাৰত গৈছিলোঁ হেঙুল থিয়েটাৰ মোৰ প্ৰথম তেতিয়া বেবীবাৰ লগত আমি এটা দীঘলীয়া সম্পৰ্ক আৰম্ভ হৈছিল থিয়েটাৰৰ পৰাই তেওঁৰ লগত অভিনয় যাত্ৰাটো আৰম্ভ হৈছিল তেওঁলোকে বহুত কেইখন ছবি কৰিলোঁ হিয়া দিয়া বিধাতা কৰিলোঁ নায়ক কৰিলোঁ কন্যাদান কৰিলোঁ এটা বায়েক আৰু ভায়েকৰ সম্পৰ্কৰ নিচিনা হৈ পৰিছিল আৰু মই সেইটোৱে কওঁ যে বেবীবাৰ এইটো বয়স নাছিল তেওঁ কাম কৰাৰ বয়স আছিল আৰু ভগৱানৰ ইচ্ছা তেওঁ হয়তো মানুহৰ যিটো সময় হ'ব সেইটো নিশ্চয় যাবই চাগে কিন্তু তেওঁ মই ভাবোঁ অসমীয়া ছবি জগতে এগৰাকী সুদক্ষ অভিনেত্ৰী এগৰাকী টেলেণ্টেড এগৰাকী অভিনেত্ৰীক হেৰুৱালে এই জেগাটুকুৰ কোনে পূৰণ কৰিব মই নাজানো কিন্তু বহুত অপূৰণীয় ক্ষতি বুলি ভাবোঁ অসমীয়া ছবি জগতৰ কাৰণে আৰু তেওঁ আত্মাই চিৰশান্তি লাভ কৰক তাকে কামনা কৰিছোঁ এতিয়া পিতা পুত্ৰই হওক বা পাহাৰী কন্যাই হওক সেই চৰিত্ৰবিলাক এতিয়াও চকুৰ আগত ভাহি থাকে নায়িকা বুলি ক'লে বেবীবাৰ যিটো গাম্ভীৰ্য যিটো চৰিত্ৰবিলাক দেখিছিলোঁ মানে কেৰেক্টাৰবিলাক আমাৰ চকুৰ আগত ভাহি আহিছে এতিয়া সেইটো কিন্তু এগৰাকী ভাল ব্যক্তি এগৰাকী আমি ছবি জগতে এগৰাকী ভাল অভিনেত্ৰীক হেৰুৱালে সেইটোৱে দুখ লাগিছে যে বেবীবাই কৰিব লগা বহুত আছিল জীৱনভৰ অভিনয় কৰি থাকিল আৰু তপন দাক শক্তি দিয়ক ভগৱানে তপন দাৰ ছোৱালীজনীক শক্তি দিয়ক যাতে বেবীবা অবিহনে তেওঁলোক যাতে আগুৱাই যাব পাৰে তপন দাই কাম কৰিব লাগিব ছোৱালীজনীও নিজৰ লাইফটো আগুৱাই লৈ যাব লাগিব সেইটোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেওঁলোক দুয়োকে যাতে শক্তি দিয়ক বোলে ইমান শ্বক পাইছোঁ আমি বুজাবই নোৱাৰোঁ প্ৰত্যেকে মোক যোনে ফোন কৰি আছে আমি সাংঘাতিক শ্বক পাইছোঁ কাৰণ এগৰাকী অদ্বিতীয় হিৰোইন অসমীয়া চিনেমাৰ ইতিহাসৰ এগৰাকী অদ্বিতীয় নায়িকা খুব কম আছে ন এনেকুৱা নায়িকা গতিকে তেওঁ এগৰাকী অদ্বিতীয় নায়িকা যি আমাৰ মাজৰ পৰা আঁতৰি গ'ল তেওঁ যিমান গ্লেমাৰাছ আছিলে সিমান তেওঁ ছিৰিয়াছো দেই তেওঁ যিমান গ্লেমাৰাছ সিমান ছিৰিয়াছলি তেওঁ অভিনয়টো লৈছিলে গতিকে তেনেকুৱা এগৰাকী হিৰোইন যেতিয়া আমাৰ মাজৰ পৰা আঁতৰি যায় আৰু ইমান কম বয়সত তেতিয়া আৰু বেছি দুখ লাগে ইমান কম বয়সত পূৰবী শৰ্মা আমাৰ মাজৰ পৰা আঁতৰি যাব বুলি আমি কোনো কল্পনাই কৰিব নোৱাৰোঁ সপোনতো ভাবিব নোৱাৰোঁ আৰু বেবীতো সৰু ছোৱালীৰ নিচিনা ন ফূৰ্তি কৰি থাকে ধেমালি কৰি থাকে হাঁহি থাকে গতিকে সেইকাৰণে বৰ বেছি দুখ লাগিছে আৰু তেওঁৰ নিচিনা গ্লেমাৰাছ ছিৰিয়াছ অথচ ছিৰিয়াছ হিৰোইন নায়িকা অসমীয়া চিনেমাত খুব কম আৰু এইটো অদ্বিতীয় এইটো আমাৰ কাৰণে খুব খুব ডাঙৰ ক্ষতি কিমান ডাঙৰ ক্ষতি মই এইটো শব্দৰে বুজাব নোৱাৰোঁ